আপোনালোকৰ যদি বাজেটক লৈ কিবা বিশেষ পৰামৰ্শ আছে উদ্ভাৱনীমূলক পৰামৰ্শ বহুতে ক'ব মোৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰি দিয়ক তেনে পৰামৰ্শ আমি জানো কিন্তু এনেকুৱা পৰামৰ্শ যি আমি কোনেও নাজানো যি নতুন অসম নিৰ্মাণৰ বুনিয়াদ হ'ব পাৰে যি ইনোভেটিভ হ'ব পাৰে যিয়ে কেইবাজনো মানুহৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰে যোনে নেকি অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পৰামৰ্শ আগবঢ়াব পাৰে তেনে যদি কিবা আপোনালোকৰ পৰামৰ্শ আছে মোক কমেন্ট সেকশনত আপোনালোকে পৰামৰ্শ দিব কিন্তু বাকি পৰামৰ্শবিলাক মই জানো প্ৰাদেশিকৰণ কৰিব লাগে গাঁওবুঢ়া দৰমহা বঢ়াব লাগে আশা অংগনবাদীৰ দৰমহা বঢ়াব লাগে তেনে পৰামৰ্শবিলাক মই জানো তাক পৰামৰ্শ বুলি নকয় তাক উইশ লিষ্ট বুলি কয় কিন্তু আমাক উইশ লিষ্টৰ লগতে পৰামৰ্শ লাগে যি নতুন অসমৰ ভেটি নিৰ্মাণ কৰাৰ বাবে আমি সাহস পাওঁ শক্তি পাওঁ আইডিয়া পাওঁ প্ৰবাসী অসমীয়াসকল কোনোবা কলিকতাত আছে কোনোবা দিল্লীত আছে কোনোবা মহাৰাষ্ট্ৰত আছে কোনোবা কৰ্ণাটকত আছে সেই ৰাজ্যবিলাকত যদি কিবা ভাল কাম হৈছে যি অসমত হোৱা নাই তেনে পৰামৰ্শও আমাক দিব পাৰে সুমি হাজৰিকাই গ্ৰেট মামা লিখিছে কোনোবাই কৈছে এডিআৰই ৰিজাল্টৰ কেতিয়া দিব মই আজি গোটেই পৰীক্ষাৰ ৰিজাল্টৰ কথা কম আপোনালোকে অলপ দেৰি মোৰ লগত সহযোগিতা কৰক হবিব মোহাম্মদ চৌধুৰীয়ে চাই আছে লক্ষ্য বৰাই চাই আছে ভেৰি গুড মামা বুলি কৈছে পল্লৱী বৰুৱাই মোক সুধিছে ৰিজাল্টৰ ডেট দিয়ক অলপ ধৈৰ্য ধৰক নমিদ আছে সুধিছে ৰিজাল্ট লাগে পাস কৰিম বুলি আমি কনফিডেন্ট হৈ আছো ডেফিনেটলি গতিকে আপোনাকো মই উত্তৰ দিম ৰিজাল্ট কেতিয়া হ'ব আৰু বহুতে আশিস বাউৰী গ্ৰেট আৰু বহুজনে এই ধৰণে পৰামৰ্শ ইয়াত আগবঢ়াইছে মই সকলোকে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিম যে বাজেটক লৈ যদি আপোনালোকৰ কিবা বিশেষ পৰামৰ্শ আছে আপোনালোকে অনুগ্ৰহ কৰি পৰামৰ্শবোৰ কমেন্ট সেকশনত দিব কিন্তু মই আকৌ কৈছো উইশ লিষ্ট নালাগে উইশ লিষ্টখিনি আমি ইতিমধ্যে কেইবাটাও ফেচবুক লাইভৰ জৰিয়তে আপোনালোকৰ পৰা লৈ লৈছো এইবাৰ দিব যে কিবা যদি আপোনালোকৰ পৰামৰ্শ আছে যি পৰামৰ্শই আমাক ৰাজ্যখনক আগুৱাই লৈ যোৱাত সহায় কৰিব মই এতিয়া আপোনালোকক জনাই থৈ যাম সাব ইন্সপেক্টৰ আমাৰ ইউবি এবি কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে পিএছটি আৰু পিইটি আৰম্ভ হ'ব আৰু পিএছটি আৰু পিইটিৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু পিএছটি আৰু পিইটি 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ ইউবি এবি আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হ'ল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা
কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হ'ল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবি ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে পিএছটি আৰু পিইটি অনুষ্ঠিত হৈছিল এই ড্ৰাইভাৰৰো পিএছটি পিইটিৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে পিএছটি পিইটি ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিআৰ কৰিব লাগিব এতিয়া মই আহিছো কনষ্টেবল এবি সিডিও অৰ্থাৎ কমান্ডো বেটেলিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কমান্ডো বেটেলিয়ন বিলাক নতুন বেটেলিয়ন ইয়াত ভ্যাকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কমান্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কস যেটো পিএছটি আৰু পিইটিৰ যেটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ কমান্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কস এনাউন্স হ'ব 27 মাৰ্চ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ পিএছটি পিইটি হৈ গ'ল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব সেই ইয়াৰ পিএছটি পিইটি ৰিজাল্ট আমি দিওতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য ইয়াৰ পিছত বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীয়ে
এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব। গতিকে ছাৰ বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰৰ আগন্তুক বাজেটৰ কাৰণে অসমৰ ৰাইজৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰামৰ্শ বিচাৰিছে। কিন্তু এই পৰামৰ্শত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা বিচৰা নাই, কিয়নো এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জানে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে জনাই দিছে। গতিকে ছাৰ বাইদেউসকল, আগন্তুক বাজেটত ৰাজ্যৰ এইসকল আঁচনিভুক্ত কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি যে হ'ব, সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা নিশ্চিত হৈ গৈছে। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোও জনাইছে যে অসম চৰকাৰে শেহতীয়াকৈ চাকৰিৰ কাৰণে যিসমূহ পৰীক্ষা অনুষ্ঠিত কৰিছিল, সেই পৰীক্ষাসমূহৰ ফলাফল কেতিয়া ঘোষণা কৰিব, সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাই দিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।